অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে, এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই। অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰোঁ। মোৰ সাহস আছে, সাহসৰ কোনো অভাৱ নাই। মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰোঁ, মোৰ কোনো সাহসৰ অভাৱ নাই। 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব। এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি। মোৰ গাত বোকা ছটিয়াই লাভ নাই। আপুনি বহুত চেষ্টা কৰিছে, তাৰ মই বহুত ওপৰত। এইবিলাক কৈ লাভ নাই। হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই, ই কৰি আছে। হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ। আৰে মইতো বেলেগ বস্তু হয়ে, নহ'লে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন। মই বুলিহে আপোনাক ৰখালো। আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে। আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে। আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰিলে। যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে, মই নাভাবোঁ সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছেনে নাই। ডেট হেজ টু বি এক্সামিন। মাননীয় অধ্যক্ষ মহোদয়, এই কেছটো পঢ়োঁতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত যাব খোজা নাই। ডেট কেইটা আপুনিয়ে চাব যে এনেকৈ এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি। এফিডেভিট ইন অপজিশ্যন দিয়াৰ এটা চাইজেবল সময় দিয়ে। মোৰ সাহস আছে, সাহসৰ কোনো অভাৱ নাই। মই হাইকোৰ্টৰ জাজৰ কথাও মই ক'ব পাৰোঁ, মোৰ কোনো সাহসৰ অভাৱ নাই। আপুনি যিকেইটা ডেট পঢ়ি দিলে, সেই ডেট কেইটা দেখিলেই গম পায় দেয়াৰ ৱাজ আৰ্জেঞ্চি যে কেছটো সোনকালে। হাইকোৰ্টত 3 বছৰতো এফিডেভিট নাহে। এই কেছটোত গোটেই ডেট কেইটা পঢ়িলে চাব 2011, 211 এবাৰতে 4বাৰ 5বাৰকৈ হাইকোৰ্টত এইটো কেছ আহিছে। সাধাৰণ মানুহৰ কেছ আহে নেকি? মই সেইকাৰণে মই কিছুমান কথাৰ মাত দিব নোখোজো। জাজ আপুনি পঢ়ি দিয়া ডেট কেইটাই চাওক। 1311, 612, 71, 81, 131। আৰে এইটো কেছ হাইকোৰ্টত 2 মাহত 5বাৰ আহি গ'ল। আজি প্ৰিয়ংকা দাস ইমান ডাঙৰ মানুহ হৈ গ'ল যে তেওঁৰ কেছটো বাৰে বাৰে হাইকোৰ্টত কজ লিষ্টত আহি যায়। মই কৈছোঁ না যে মই এইটোকে কৈছোঁ, আই এম নট ইন এণ্টায়াৰলি এগ্ৰিমেণ্ট উইথ দিছ জাজমেণ্ট। যেতিয়া পাব্লিক এমপ্লয়মেণ্ট জড়িত আছে, হাজাৰ হাজাৰ নিবনুৱা যুৱকৰ ভৱিষ্যত জড়িত আছে, হাইকোৰ্ট শুড হেভ চামন চিফ ছেক্ৰেটাৰী যে আপুনি কিয় এফিডেভিট দিয়া নাই কওক। This is not a case where judgment will be delivered without affidavit in opposition. High Court chief secretary মাতিব লাগিছিল যে চিফ ছেক্ৰেটাৰী দিস ইজ এ থিং, যদি এই অৰ্ডাৰটো যদি মই দিওঁ গোটেই APSC তদন্তত খেলিমেলি আহিব, অসমৰ যুৱ প্ৰজন্ম হতাশ হ'ব। আপুনি মোৰ সন্মুখত আহক আৰু আপুনি মোক উত্তৰ দিয়ক কিয় এফিডেভিট দিয়া নাই। এনেকৈ নহয়। মই সেইটোকে ক'লে দিয়াৰ কাৰণে সময় ক'ত? আপুনি 5 দিনৰ মূৰে মূৰে এটা ডেট পৰিলে ক'ত এফিডেভিট পাব? গোটেই ডেটত আপুনিয়ে পঢ়ি দিয়া ডেটটো। সেইকাৰণে মই ইয়াত যাবই খোজা নাছিলোঁ। আজি আমি এফিডেভিট দিছোঁ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ ৰিপৰ্ট আপুনি নিজেও জানে যে এছেম্বলি নোহোৱাকৈ, এছেম্বলিত প্ৰডিউচ নোহোৱাকৈ গভৰ্ণমেণ্টে কোৰ্টত দিব নোৱাৰে। দিছ ইজ এ ল। তেখেতক দিলে, মই কিয় দিলে কৰিছোঁ যোৱাবাৰে মই কৈছিলোঁ যে মই কিবা এটা তাৰণাত পৰি মই দিলে কৰিছিলোঁ। তাৰ কাৰণে যদি মই দোষী যদি মই যোৱাবাৰ হাউচত আৰম্ভণিতে কৈছিলোঁ যে এই প্ৰতিবেদনখন মই দিব খোজা নাছিলোঁ আৰু তাৰ কাৰণে কিবা এটা ব্যক্তিগত সম্পৰ্ক এটা থাকে, তাৰণা এটা থাকে, মই এইটো মই অকপতে স্বীকাৰ কৰিছোঁ যে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নামটো অহাৰ কাৰণে এই প্ৰতিবেদনখন মই হাউচত আনিব খোজা নাছিলোঁ। বাট ডিউটি ইজ এবভ ৰিলেশ্যন। যেতিয়া মোক ডিউটিটো ৰিমাইণ্ড কৰি দিয়া হ'ল যে নহয় আপুনি দিবই লাগিব, ডিউটিৰ ওপৰতো ৰিলেশ্যন নাহে, দেন আই ব্ৰট ইট। আৰু হাইকোৰ্ট কুড হেভ ৱেইটেড যে ভাই এইটোতো এছেম্বলি ইমান তাৰিখে হাইকোৰ্টত আহি আছে, এছেম্বলি হেজ বিন চামন। চ' সকলো কথা এখন নিৰপেক্ষ কাম কৰা, নিষ্পক্ষ কাম কৰা অকল চৰকাৰে দায়িত্ব নহয়,
executive, legislative, judiciary, everybody has to work in tandem. আজি আমি এতিয়াতো গোটেইখিনি কাগজ দিছোঁ, এফিডেভিট দিছোঁ, আমি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো এতিয়া দিব পৰা অৱস্থালৈকে আহিলোঁ, ডিছকাশ্যন হৈ গ'ল, কিজানি ইতিমধ্যে দিলে। আমিতো ৰিইনষ্টেটো কৰা নাই। দ্য ছেম জাজমেণ্ট কেন বি ৰিভিউ। যদি ৰিভিউ কৰাৰ ইচ্ছা, যদি আমি এফিডেভিট অপজিশ্যন দিয়া নাই কাৰণেই সেই জাজমেণ্টটো দিয়া হৈছিল, দেন এতিয়া ইট কেন বি মানে এইটো ৰেকৰ্ডত থাকিব লাগে যে আপুনি ইচ্ছাকৃতভাৱে এইখন মানে আমাৰ ইয়াত দাখিল কৰিব খোজা নাছিলে বিকে শৰ্মা প্ৰতিবেদনখন। আৰে মই সেইটো একেবাৰে ৰেকৰ্ডত ৰাখক। আপুনি কাৰণটো তৰুণ গগৈকে কৈছে, কিন্তু কাৰণটো আপোনাৰ ভিতৰৰ লিষ্টখন নহয় নহয়। আপুনি যিখিনি লিষ্ট দিছিলে সেই মানুহকেইটা চাকৰি যায় বুলি দিয়া নাই। আপুনি হৈ যোৱাটো হৈ গ'ল, এতিয়া আশ্বাস দিব লাগে, আগত একশ্যন হ'ব লাগে বুলি শৰ্মা কমিটিৰ ওপৰত। আপুনি মোৰলৈকে নিদিব। অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে, এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই। অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰোঁ। হ'ব, থেংক ইউ। আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব। এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি। মোৰ গাত বোকা ছটিয়াই লাভ নাই। আপুনি বহুত চেষ্টা কৰিছে, তাৰ মই বহুত ওপৰত। এইবিলাক কৈ লাভ নাই। 2009ৰ পৰা এই অখিল গগৈ ব্ৰেকিং, অখিল গগৈ লাইভ, অখিল গগৈ আনএডিটেড, কিমান কি ফাইল, এজনে এইবাৰো নীলা ফাইল দেখুৱালে। এইবিলাক লৈ লাভ নাই। ধন্যবাদ। হিমন্ত বিশ্ব টাইমটো বেয়া টাইম গৈ আছে কালিৰ পৰা। হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই, ই কৰি আছে। যদি অসমত, মই আকৌ এবাৰ কৈছোঁ, নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে, এডুকেশ্যন মিনিষ্টাৰৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই, কোনে সাহসো কৰা নাছিল। গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই। এটাই কথা কৈছোঁ, প্ৰতিশ্ৰুতি সদনক দিছোঁ যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে, আৰু কাৰো নাই। আপুনি নোৱাৰিলে, কিন্তু আপুনি নোৱাৰিলে। মই কিন্তু চিধা চিধি ক'লোঁ যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট। তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক, মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক। আপুনি ডেট কেইটা গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে, কিন্তু আপুনি এইটো কথা নক'লে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছিল, কাৰণ আপোনাৰ বেইলৰ কেছ আছে, মোৰতো কেছ নাই। সেইকাৰণে মই আজি সাহসেৰে, আপোনাৰ কেছ কেনেকৈ থাকিব, চব চাৰ্জশ্বিটে লুকুৱাই দিয়ে আপুনি। আৰে নাই, এইটো নক'ব। মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায়, থানাৰ পৰা নাইকিয়া হৈ যায়। এইটো নক'ব, এনেকুৱা ধৰণৰ কথা নাপায় ক'ব। এইটো নক'ব। এনেকুৱা আপুনি এক মিনিট। চাৰ্জশ্বিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে, কোনেও লুকুৱা নাই। গুৱাহাটী হাইকোৰ্টে, নাই মই শুনি লওক, আপুনি এটা কথা, আপুনি বেলেগ বস্তু। আৰে মইতো বেলেগ বস্তু হয়ে, নহ'লে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন। মই বুলিহে আপোনাক ৰখালো, নহ'লে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল, আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন। আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব। আজি আপুনি চিন্তা কৰক, ইয়াত যদি মই নাথাকিলোহেঁতেন, ইয়াততো আপুনি থাকিলেহেঁতেন। আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে, আপোনাক যদি কোনোবাই ৰখাই দিলে, যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে, মইতো ৰখাই দিলোঁ না আপোনাক। সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু। আৰু আপুনি নহ'লে যি ধৰণে আপুনি কি কৰি থাকে, যোৱাকালিয়ে প্ৰতিট বৰ্ডলৈ যি গালি গালাজ কৰি দিলে, আপুনিতো চব কৰে। আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল। এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ হ'ব। এটা সময় এনেকুৱা আছিল, আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে, ছাৰ এইটো অখিল গগৈয়ে কৈছে, ছাৰ নকৰিলে দিগদাৰ হ'ব, এনেকৈ আজিও মোৰ ওচৰত লৈ আহে। মই কওঁ যে বাকী MLA নাই নেকি, আপোনালোকে বেলেগ MLA কাগজ এনেকৈ চিৰিয়াছলি লৈ আহে নেকি? তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয়। আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলোঁ। অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল, অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন। আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা, সুৰৰ ধাৰ যি টি কওঁ,
তথাপিতো মই থিয় হৈ থাকিলোঁ নহয়, আই উইল ৰেজিষ্ট ডেট। আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে, মই কৈছোঁ নহয়, মোৰ উদ্দেশ্য এইটো নহয়, আই হেভ টু ৰেজিষ্ট হিম এণ্ড আই হেভ ৰেজিষ্টেড ইউ ফৰ অল দ্য টাইম টু কাম। সেইটোৱে মোৰ ক্ৰেডিট। মাননীয় অধ্যক্ষ মহোদয়, সামৰণিত এইটোৱে কৈছোঁ যে দিছ ইজ মাই কমিটমেণ্ট। কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কণ্টেম্প ল'ব পাৰে। নহয়, বাহিৰতো মই কমতো, মইতো বাহিৰতো কোৱা মানুহ, মোৰ একো ভয় নাইতো। মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম, বাহিৰত নকম। একেটা কথা মই বাহিৰতো কোৱা মানুহ, মোৰতো কোনো কথা নাই। মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয়, APSCৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয়, ইট ইজ অলছো এ ৰেছপনচিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী। আৰু মই ভাবোঁ যে এই দায়িত্বটো আমি 3টা সদনে, কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল, আমি 3টাই আলোচনা কৰিব লাগে। সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছোঁ যে একশ্যন টেকেন ৰিপৰ্টো আনিম, আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব। মই আমাৰ বিষয়াসকলো ক'ম যে দিছ কেছ শুড বি ডেল্ট ইন হায়েষ্ট প্ৰায়ৰিটি এণ্ড উইল ট্ৰাই টু টেক ইট টু দ্য লজিকেল কনক্লুজন। ধন্যবাদ।